আইও কাইটিও ও মনবৰ আইও কাইটি ঐ বুজিছ মনবৰ ক এই মানুহজনী আৰু এই ল'ৰা ছোৱালী মুখাক এই যেনে তেনে দিহা এটা লগালো ও মনবৰ কাইটিও এই অযোধ্যাত থকা হ'লে ঐ এতিয়ালৈ পাণবায়ু ওলালেহেঁতেন বুজিছ এতিয়া ব'ল এই ঘৰত যি এপদ লাম লাকটো বাকী আছিল তাকে লৈ পশ্চিমত থকা পৰিয়ালৰ কাষলৈকে উভতি যাওঁ কাইটি অ' চকুৰ আগতে দিনবিলাক কেনেকৈ সলনি হ'ল হয় দে কাইটি অজ মহাৰাজৰ দিনত এইঠাইত আমি কম ভোগ কৰিছিলো নে ইমান ডাঙৰ ডাঙৰ মাছ মনবৰ কাইটিও ইমান ডাঙৰ ডাঙৰ মাছ মোৰ বিশ্বাস হোৱা নাই সঁচাকৈ নে সঁচাকে আকৌ এইফালে কি হ'ল হাতখন তলত দি দেহো ইমান ডাঙৰ আকৌ সেইটো ক আকৌ কাছ কাছ গাখীৰ গাখীৰ তোক ক'লেহে মাখন মাখন মনবৰ কাইটিও তোক ক'লো নহয় বিধে বিধে ফল মূল মনবৰ কাইটিও তোৰতো আমাৰ সেই পাছফালৰ এই ফল মূলৰ বাৰীখনৰ কথা মনত আছে কাইটি আছে তোক ক'লো নহয় ফল মূল ইমান ডাঙৰ ডাঙৰ সতেজ ফল কি হ'ল বাৰীখন মনত আছে ইমান ডাঙৰ সতেজ ফল মূল ইমানটো সেইটো আকৌ তোক ক'লো নহয় ফল মূল পকি গছৰ তল ভৰি থাকে মনবৰ কাইটিও সেইবোৰ কি কৰো জানো না কি ক পেলাই দিওঁ আকৌ মনবৰ কাইটিও সেইবোৰ মুখতে নিদিওঁ বুজিছ একেবাৰে গছৰ সতেজ ফল আনিহে খাইছিলো বুজিছ মনবৰ কাইটিও কৰ দিন যেন কলে গ'লৈ কাইটি এই সকলোবোৰ সেই মহাৰাজ দশৰথৰ কাৰণে হৈছে বুজিছ দশৰথৰ কাৰণে সেই আগতে সেই অজ মহাৰাজে সেই অতি কমেও এই এমাহৰ দুমাহৰ মূৰে মূৰে আহি এই প্ৰজাসকলৰ সুখ দুখৰ খবৰ সেই ওজৰ আপত্তিবিলাক নিজ কাণে শুনে তোৰ অভাৱেই হওক বা দুখী বিচাৰে হওক ঠাইতে সমাধান এইজনলে কি চাবা প্ৰজা সুখ দুখৰ খবৰ বাদেই এই ৰাজ্যত কি ঘটিছে খবৰ এটা ল'বলৈ আহৰি নাই নিজৰ সেই ৰূপতে ৰাণী তিনিকেইজনীৰ লগতহে ব্যস্ত সেইকাৰণে কাইটি বুজিছা নাই কাইটি এই পাপ হৈছে পাপ এইটো মনে 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 এইবোৰ কথা কেনেবাকৈ সেই ৰজা কাণত পৰিলেগৈ আমাৰ দুইটাই লেঠাৰ ছিকিব বুজিছ একে কোবে এই জমৰ আলহী হ'বগৈ লাগিব বুজিছ নাই মাৰিলেও মাক কাটিলেও কাটক এইডাল এতিয়া কম সুখত আছো না কাইটি পিতৃ পিতামহৰ ৰাজ্যখন এৰিবলৈ পাই কম বেটা লাগিছে নে সেইটো আমিহে বুজিছো যোৱা 5 বছৰে অনাবৃষ্টিৰ ফলত সেই মহাৰাজে খবৰ এটা ল'বলৈ আহৰি পালে নাই কালি সেই অযোধ্যাৰ উত্তৰ সীমাৰে এই গাঁৱৰ মানুহখিনিৰ সৈতে এই পৰিয়ালটো থৈ আহিছো যদি সময়ত গৈ নাপাওঁগৈ আমাৰ আটাই মুখাই জীৱ যাব বুজিছ মনবৰ এই পলম নকৰো গৈ থাকো বল কাইটিও মনবৰ এইফালা হাউতকে এইফালা কথা এটা মনত পৰিলে নহয় কি কথা তোক বহু দিনৰ পৰা এই কথা এটা সুধিম বুলি মই ভাবি আছো সেই সময় সুবিধা মিলা নাছিলে আজি সময় পাওঁতে তোক কথাটো সুধি পেলাও দে কি কথা এই কথাটো সুধোনে আকৌ তই মহে আছো সেইটো পিছে হয় লাজে লাগে নহয় মনবৰ একো নহয় তই মহে মনবৰ সুধোনে আকৌ কাইটি কি তোৰ আকৌ এইডাল বুজিয়ে নাপায় মনবৰ কাইটিও এইটো
পৰিয়ালৰ কথা সুধিছো মোৰ পৰিয়াল কাইটি মই আহল বহলকৈ চিন্তা কৰি একেবাৰে নদন বদন নদন বদন হয় মন বৰ নদন ডাঙৰ নে বদন ডাঙৰ সেইটো নহয় হে 3 গৰাকী বিয়া পাতিলো 3 গৰাকী হয় প্ৰথমজনী কলা হে কলা সেইজনী হয় নি সেইজনী ভাগত 3টা কাইটি দ্বিতীয়জনী আকৌ সেই গাখীৰৰ দৰে বগা গালত যদি সেন্দুৰ অকণ দি দিয়তো কেনেকুৱা লাগিব সেইজনী ভাগৰ 3টা দেহি নাইটি শুন আকৌ এই হাতলৈ গৈছিলো এজনী চকুৱে চকুৱে পৰিলে নহয় হয় নেকি তাই পাত্ৰত জল লৈ মোৰ হাতত দিলে হাতত দিলেহে দিলে তাই মোৰ চকুলে চালে মই তাই চকুলে চালো কাইটি যিটো গাজনি মাৰিলে সেইজনীকো লৈ আনিলো নহয় কি ক সেইজনীক লৈ আনিলো সেইজনী ভাগত 3টা আধা হে মন বৰ কাইটো প্ৰথম গৰাকী 3টা দ্বিতীয় গৰাকীও 3টা তৃতীয় গৰাকী 3টা তৃতীয় গৰাকী মানে আমাৰ সৰু গৰাকীৰ কথা কৈছ গম পাইছো মন বৰ কাইটো মই 9টাটো বুজি পালো কিন্তু আধাটো কি এইটো বৰ হেদাক আধাটো কি কাইটি সৰু গৰাকী মানে আমাৰ সৰু গৰাকী মানে আহো আকৌ এডাল কিনো আহো কিনো মাৰি আছ আকৌ সৰু গৰাকী ভাগৰ মন বৰ কাইটিও তই সেইটো কথা কৈছ কাইটি সেইকাৰণে তোৰ আগত মই সেই পৰিয়ালৰ কথা নকওঁ হেৰি নহয় কাইটি মন বৰ তই মানুহটোহে চুটি চাপৰ কথাবোৰ বৰ আহল বহলকৈ ভাব ঈশ্বৰে দিছে আমি লৈছো হয় ন কাইটি তোক কিমান পালেগৈ পৰিয়ালৰ কথা সুধিছো মোৰ মন বৰ কি হ'ল মোৰ পৰিয়ালৰ কথা সুধিছ মন বৰ কিনো কম তোতকে মই ডাঙৰ হয়নে ন হয় তই মোতকে ডাঙৰ আকৌ তেতিয়াহ'লে মই কথাবোৰ সেই ডাঙৰকৈ ভাবিব লাগিব নে নালাগিব লাগিব নাই লাগিব সেইকাৰণে ভাবোতে বুজি পাইছনে ভাবোতে সৰ্বমুঠ একোই হ'লগৈ কাইটি তই মানুহটো কিন্তু বৰ আহল বহলকে চিন্তা কৰ দে তোৰ মনটো কিন্তু আহল বহল ঈশ্বৰে দিছে লৈছো কাইটি বল বহুত পলম হ'ল বুজিছ নাই কি সুধিছিলো কি হ'ল গৈ চাচোন পলম নকৰিব ঠিক মহাৰাজ দশৰথ